আমাদের ৭৭তম না ৭৮তম ৭৮তম গণতন্ত্র দিবস আমাদের করা গোলাবাতার বাজারে না কেন্দ্রীয় আমরা একটা খাস জাতীয় পতাকা উত্তোলন প্রয়োজনে আমরা আরম্ভ করতেছি। ইতিমধ্যে আমাদের সদস্যবৃন্দ সব হাজির হয়েছে। আমাদের পতাকা উত্তোলন করব আমাদের স্থানীয় আমাদের মুরব্বী বাবুল চৌধুরী, তার সাথে সহযোগিতা করবো আমাদের স্থানীয় সাংবাদিক জাকির হোসেন, আরো আমাদের সদস্যবৃন্দ সঙ্গে সব থাকবো। এখন আপনার এখন না भारत माता की भारत माता की ভারতৰ আজি স্বাধীনতাৰ ৭৮তম স্বাধীনতা দিৱস। ঠিক আজিৰ দিনটোতেই ১৯৪৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু জাতীয় পতাকা উত্তোলন কৰিছিলে লালকিল্লাত, আৰু সেইদিনাই আমি পাইছিলো ভাৰতৰ এই মহান স্বাধীনতা। যি স্বাধীনতাৰ কাৰণে আজি আমি নিজে ইচ্ছাৰ স্বাধীনতে আমি জীয়াই থাকিব পাৰিছো, আৰু তাৰ আমি গৌৰৱ অনুভৱ কৰো। আমি এখন স্বাধীন দেশৰ নাগৰিক, স্বাধীন হিচাপে চলি আছো। সেই স্বাধীনতা যি আমাৰ পতাকা, সেয়া আমাৰ হিৰত আজিৰ দিনটোতে উত্তোলন কৰা হৈছিলে, কিন্তু সেয়াই হিৰত আমাৰ প্ৰত্যেক দিন থাকিব লাগে। সেই দেশৰ আমি বাসিন্দা হিচাপে আমি গৌৰৱ কৰিব পাৰিছো, আৰু আমি সেই গৌৰৱৰ এটা অংশীদাৰ হিচাপে আজি যি এই এৰিয়াত আমি বহুত কেইটা সদস্য লগ হৈ এখন NGO কৰিছো, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন এখন কৰা হৈছে। যি অৰ্গেনাইজেশ্যনৰ বহুত ধৰণৰ স্থায়ী কাম থাকে, আৰু সেইখনক আমাৰ এটা অধিকাৰ যে আমি এটা সংগঠন কৰি আমি এইখন দেশত কৰি আছো। যদি ভাৰতখন স্বাধীন নহলহেঁতেন আমিতো আজি কৰিব নোৱাৰিলোহেঁতেন। আজি আমি নিজে কেতিয়াও কৰিব পাৰিছো, কাৰণ এইটো আমাৰ পূৰ্বপুৰুষসকলে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, পটল ভাই পেটেল ইহঁতে মিলি যি সংগ্ৰাম কৰি ২০২০ চনৰ পৰা যি আন্দোলন কৰিছিল, ২০২০ চনৰ পৰা আন্দোলন কৰি ১৯২০ চনৰ পৰা আৰম্ভ কৰি ১৯৪৭ চনৰ ঠিক আজিৰ দিনটোত ইংৰাজক পৰাস্ত কৰি সিহঁতে স্বাধীন পাবলৈ সক্ষম হৈছিলে। তাৰে আমি আজি এটা পাৰ্ট, সেই হিচাপে আমি গৌৰৱ অনুভৱ কৰিছো। জয় হিন্দ, জয় ভাৰত।